স্কুলৰ মাতৃ সন্মিলন লগতে নতুন স্কুল ঘৰ দুৱাৰ মুকলি সভাৰ লগতে আকৌ আমাৰ সমাজ কল্যাণ বকলীয়াঘাট আই মাতৃসকল আৰু কণ কণ আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি আপোনালোকৰ এই মাতৃ সন্মিলন সভাখনত আপোনালোকক কি বুজাব লাগিব বা কেনেধৰণৰ কি কৰিব লাগিব আৰু কেনেধৰণৰ মাতৃবোৰৰ কাম কাজ বা নিয়ম নীতি সেইবোৰ মই অৱশ্যে বৰ বেছিকৈ বুজাই পোৱা নাই বা তেনেধৰণৰ আন দিনতো কৈ মাতি পোৱা নাই হয়তো মোৰ বহুত ধৰণৰ বহুত ভুল থাকিব পাৰে সেই ভুলৰ প্ৰতি মাতৃসকলে মোক ক্ষমা কৰে যেন আমাৰ প্ৰকৃততে যিসকল মাতৃ এই মাতৃৰ নিয়ম নীতিখিনি হৈছে প্ৰথমতে নিজক লৈ ব্যস্ত আৰু নিজৰ প্ৰথমতে নিজে আকৰ্ষণ কৰি ল'ব জানিব লাগিব ইয়াৰ পাছত যিবোৰ সতি সন্তানৰ কথা তথা ল'ৰা ছোৱালীলৈ যেনেধৰণৰ যি নীতি নিয়ম আছে সেইবোৰ কৰিবলৈ কাৰণতে প্ৰথম পৰ্যায়ত আমাৰ মাতৃসকলে নিজৰ পৰিচালনাৰ কৰ্ম কাজবিলাকক শুদ্ধৰূপে কৰি ল'ব লাগে ইয়াৰ পাছত অন্যান্য দিশত তথা ল'ৰা ছোৱালী বা ঘৰ দুৱাৰ আদি কৰি সকলো নিয়ম নীতিবোৰ শুদ্ধ হিচাপে পৰিচালনা কৰিব লাগে বাৰু যা নহওক তথাপিতো অন্য বেছি মই ক'ব নাজানিলেও ল'ৰা ছোৱালীখিনিৰ ওপৰতে কেনেধৰণৰ আমাৰ মাতৃসকলে অকল স্কুললৈ আনি টানি থৈ গ'লেই নহ'ব ল'ৰা ছোৱালীখিনিক স্কুললৈ থৈ যোৱাৰ পাছতেই তেখেতসকলৰ শিক্ষাগুৰুসকলে কি শিকালে এই কথাখিনি বিশেষকৈ ঘৰত নি আল পাচন ধৰি শুদ্ধভাৱে সুধিব লাগিব যে আজি তোমালোকক মাষ্টৰে কি শিকালে আৰু কি কৰিলে ঠিক তেনে পৰ্যায়ত এটা নিয়ম দি থ'ব লাগে এটা নিয়ম বান্ধি দিব লাগে সেই নিয়ম নীতিখিনি আমাৰ এই শংকৰদেৱ শিশু নিকেতনত বিদ্যাভাৰতী নহয় জানো বিদ্যাভাৰতীৰ স্কুলখনে বিভিন্ন ৰূপ ৰূপায়ণ কৰি যিবোৰ নীতি নিয়ম নীতি আকৌ আমাৰ সমাজলৈ আগবঢ়াই আনিছে সেই নীতি নিয়মখিনি আমি দেখি আৰু পাই বৰ আনন্দিত লাগিছে আৰু সেইমতেদি আমি ভৱিষ্যত আমাৰ এই বৰ্তমান যিবোৰ হৈ আছে বিভিন্ন ধৰণৰ সমস্যা বিভিন্ন ধৰণৰ ভান্দুকি সময় নষ্ট কৰা অন্যথা ভাষণেৰে বহু বচন দি ফুৰা সেইবোৰ শেষ বা সেইবোৰ সমস্যা সমাধান হ'ব বুলিয়ে আমি বিশ্বাস এটা আমাৰ ৰৈ গৈছে যে এই শংকৰদেৱ শিশু নিকেতন স্কুলত যিখিনি ল'ৰা ছোৱালীক দিছে এই ল'ৰা ছোৱালীখিনিয়ে ভৱিষ্যত বুলি আমি ধৰি লৈছোঁ এওঁলোকে বিশ্বৰ গোটেই পৃথিৱীৰ নজনা কথা নজনা নীতি নিয়ম হেৰাই যোৱা বস্তুক আকৌ ঘূৰাই আনিছে আনি যে আকৌ আমাৰ সমাজত যে দেখুৱাবলৈ পাৰিছে আজি দেখুৱাবলৈ লৈছে সেই বস্তুটো আমি বুজিয়ে পোৱা নাছিলোঁ পাহৰিয়ে গৈছিলোঁ যে আমাৰ কি নীতি নিয়ম আছে আমাৰ কেনে মৰম চেনেহ কেনেধৰণৰ ভাৱভংগী মাতৃয়ে ল'ৰা ছোৱালীক কেনেকৈ মৰম কৰিব লাগে ল'ৰা ছোৱালীক মাতৃয়ে কেনেকৈ ল'ৰা ছোৱালীক মাতৃৰ ওপৰত মৰম চেনেহ থাকিব লাগে সেই ভাৱভংগীবোৰ আমাৰ নাইকিয়া হৈছিল মহাপুৰুষৰ নাম ধৰি জেগাই জেগাই যেতিয়া নেকি স্কুল স্থাপন কৰিবলৈ লৈ আকৌ সমাজৰ শুদ্ধ নিয়ম নীতি ভাষালৈ বা কৰ্ম কাজলৈ আগবঢ়াই আনিবলৈ ধৰিছে তেওঁলোকক আমি অশেষ আন্তৰিকতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ দৰে মহানশীল মহান কৰ্মকৰ্তা লোক আমি সমাজতে এতিয়া বৰ্তমান বিচাৰি পোৱা নাই পাইছোঁ আমি এই সমাজৰ মানুহখিনি যিখিনি নেকি বৰ্তমান এতিয়া তেওঁলোকে নজনা নুশুনা নেদেখা আৰু যিবিলাক নেকি কৰিব নালাগে কৰিবলৈ বাধা দিছে আৰু যিটো কৌটিবাৰ প্ৰাৰ্থনা জনাইছোঁ আৰু তেওঁলোকৰ পদৰ ধূলি শিৰত লৈ লাগে যে 2-3 ঘণ্টামান ৰেহাই দিয়াৰ পাছত সন্ধিয়া সময়ত প্ৰাৰ্থনা
প্ৰাৰ্থনাটো দিয়াৰ পাছতে কিতাপ চিলত কেনেধৰণৰ কি ল'ব লাগে নালাগে, কেনেধৰণৰ পৰিচালনা, অকল স্কুলখনৰ ওপৰতে মাষ্টৰখিনিৰ ওপৰতে ভৰসা কৰি থাকিলে নহ'ব। কাৰণ স্কুলত যিটো শিকাব লাগে, যিটো দেখুৱাব লাগে সেইখিনি দেখুৱাবই, তাৰ বাহিৰেও অকল মাতৃকে দোষ দি থাকিলে নহ'ব, পিতৃও থাকিব লাগিব লগত। কাৰণ গোটেইখিনি ভৱিষ্যত হ'ব লাগে বুলিয়ে আমি পকেটৰ ধন খৰচ কৰি, তেজক পানী কৰি পকেটৰ পৰা ধন দি এইখন স্কুলত দিয়া হৈছে, ভৱিষ্যত ল'ৰা ছোৱালীখিনি হ'ব লাগে বুলি, ভৱিষ্যত থাকিব লাগে বুলি। সেই কাউন্সিল অনুষ্ঠান, কোনোবা স্কুল অনুষ্ঠান, কোনোবা নামঘৰ অনুষ্ঠান, বিভিন্ন ধৰণৰ অনুষ্ঠান বনাই সমাজক বিভিন্ন ধৰণৰ জ্ঞান ভৰসা আগবঢ়াই আছে। এইবোৰ জ্ঞান, এইবোৰ নীতি আগমুহূৰ্তত নাছিল। মাজখণ্ডত সকলো হেৰাই গৈছিল। এই হেৰাই যোৱা বস্তুটোক আজি বুটলি আনি দিছে আমাক বিদ্যাভাৰতী অনুষ্ঠানখনে। গতিকে তেওঁলোকক আমি কেনেধৰণৰ ব্যৱহাৰ কৰিব লাগিব, কেনেধৰণৰ তেওঁলোকৰ ওচৰত আমি সেই আমাৰ নীতি নিয়ম বা আমাৰ কৰ্ম কাজবোৰ আমি বা কেনেধৰণৰ পৰিচালনা কৰিব লাগে, সেইবোৰ জানিবলৈ কাৰণতে জনা তেনেকৈ লোক আচাৰ্য দিছে, তেনেকৈ পৰিচালনা কমিটি দিছে। সেইসকলৰ লগত সকলো দিনতে আমাৰ যিসকল নেকি এই স্কুলত দিছে ল'ৰা ছোৱালী তথা সেইসকল অভিভাৱকসকলে, গাৰ্জেনসকলে লগ কৰি ল'ৰা ছোৱালী সেইখিনি কমিটি বা সেই আচাৰ্যসকলৰ লগত সদায় সমালোচনা এটা চলিব লাগে যে আমাৰ ছোৱালীটো বৰ্তমান কেনেধৰণৰ পাইছে, যে এনেধৰণৰ হৈছে, যদি কিবা ভুল হৈছে, কিবা যদি কমজুৰি হৈছে, তেতিয়া কি কৰিব লাগে নালাগে, আমাক সেইখিনি আমাৰ পৰিচালনা কমিটি বা আচাৰ্যসকলে দিব শিকায়।